নলবাৰীৰ ইউনাইটেড হস্পিটেলত চিকিৎসা কৰিবলৈ হলে 100 বাৰ ভাবিব। নলবাৰীৰ ইউনাইটেড হস্পিটেলত সন্তান প্ৰসৱৰ পিছতে এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চেপা উত্তেজনা। মৃত্যু হোৱা মহিলাগৰাকী হল নলবাৰী চহৰৰ 2 নং ৱাৰ্ডৰ মালিকুচি নিবাসী অৰ্চনা বৰ্মন। উল্লেখযোগ্য যে সোমবাৰে বিয়লি 2 বজাৰ পিছত মহিলাগৰাকীক তেওঁৰ স্বামী বেদান্ত বৰ্মনে উক্ত হস্পিটেলত ভৰ্তি কৰায়। ইয়াৰ পিছতে মহিলাগৰাকীৰ এটি পুত্ৰ সন্তান জন্ম হয়, কিন্তু দুৰ্ভাগ্যজনকভাৱে মহিলাগৰাকীৰ মৃত্যু হয়। এই ঘটনাক মহিলাগৰাকীৰ আত্মীয়ই চিকিৎসকৰ ভুলৰ বাবে সংঘটিত হোৱা বুলি দাবী কৰিছে। আনহাতে চিকিৎসকৰ মতে মহিলাগৰাকীৰ ৰক্তচাপ হ্ৰাস, অক্সিজেন কমি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে। উল্লেখযোগ্য যে মহিলাগৰাকীক চিকিৎসা প্ৰদান কৰিছিল চিকিৎসক ভদ্ৰেশ্বৰ ৰাজবংশীয়ে। চিজাৰিনৰ হেৰি মৰা বুলি কৈছে, কিন্তু ইকোটো কৰা নাই বুলি কৈছে। ইকোটো প্ৰেগনেণ্ট লেডিৰ ক্ষেত্ৰত কৰে সদায়, কেৱল বুঢ়া মানুহৰ ক্ষেত্ৰত কৰে বুলি কৈছে। এতিয়া ইকো ৰিপৰ্টটো আমাক দেখালে ভাল হয়। ইকো ৰিপৰ্টটো দেখালে ভাল হয়। কৰা নাছিলে নেকি? কিবা এটা হেৰি গম পালে তেখেতসকলে এতিয়া এনচাৰটো দিয়া নাই আমাক। এনচাৰটো দিলেই হ'ব, এনচাৰটো দিলে গম পাম আমি। ইকোৰ কৰিছে নে কৰা নাই ৰিপৰ্টটো দিলে আমি গম পাম। হাৰ্টৰ প্ৰব্লেম নথকাকৈ হাৰ্ট এটেক কেনেকৈ হ'ব পাৰে? আজিকালি চিজাৰিনৰ হাৰ্ট এটেক হোৱাৰ প্ৰশ্নই নাহে। কম দিয়ে ডক্টৰ মই বোৱাৰী মোৰ কি ক'ব আচলতে কি ডক্টৰ একদম ডক্টৰ ভুল সম্পূৰ্ণ এটা খৰচ দিব লাগিব ডক্টৰে আমাক। সদায় যিমান বাচ্চাটো যিমান দিন ডাঙৰ নোহোৱাকৈ কি বাচ্চাটো খৰচ দিব লাগিব ডক্টৰে। তেতিয়ালৈকে আমি নামানো আমাক দিবই লাগিব। স্বাস্থ্যমন্ত্ৰী জনাম আৰু মই কি জনাম আৰু তেওঁলোকে বিবেচনা কৰিব লাগিব আৰু বিবেচনা কৰি তেওঁলোকে কি কয় এইটোৰ বিষয়ে তেওঁলোকে জানিব আৰু সেইটো প্ৰায় হৈ থাকে। এইটো এখানে হস্পিটেলত প্ৰায় ঘটনা ঘটি থাকে। তো আপোনালোকে ৰাইজে যি বিচাৰে সেইটোৱে হ'ব। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।